নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আছে পুনৰ আপোনালোকৰ 4টা বিভাগত প্ৰায় 2350 টাকৈ চাকৰি মুকলি কৰিছে যদি আপোনালোকে চাকৰিখিনিৰ বাবে ইন্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে ভিডিঅটো শেষলৈকে চাব পাৰে লগতে ভেকেন্সিখিনি আপোনালোকৰ অসমৰ সকলোৰ বাবে চাকৰিখিনি আবেদনসমূহ কৰিব পাৰিব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় আৰু ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰাব সো যদি ভিডিঅ ভাল পায় ভিডিঅ লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅসমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅটো বন্ধুৰ মাজত শ্বেয়াৰ কৰিও যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আহক আজি ভিডিঅটো আৰম্ভ কৰো আজিটো প্ৰথম বিভাগ হয় প্ৰথম বিভাগটো মুকলি কৰিছে পুৰবি ডেইৰী ফালৰ পৰা ইয়াৰ কাৰণে আপোনালোকৰ কিছুমান এসিস্টেন্ট এক্সিকিউটিভ আৰু আদাৰ এনেকুৱা ভেকেন্সি কিছুমান আছে ইয়াৰ কাৰণে লাষ্ট ডেটটো হৈছে 2/12/2024 মানে আপোনালোকে ডিসেম্বৰ মাহৰ 2 তাৰিখ পৰ্যন্ত এই ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ আমুলৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে যদি আপোনালোকে এসিস্টেন্টৰ চাকৰি কৰিব বিচাৰে বা এক্সিকিউটিভৰ চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে এই ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে অন্যান্য ভেকেন্সি কিছুমানো আছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে মই কৈছো আৰু এটো আপোনালোকৰ এটা বিহৰ অপৰচুনিটি হয় সো আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে মেনেজাৰ আৰু ডেপুটি মেনেজাৰ ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে বিচাৰিছে আপোনালোকৰ 40 পৰা 25 বছৰ এজ ক্ৰাইটেৰিয়া লাগিব আৰু এটা আপোনালোকৰ তিনটাকৈ বিভাগ আছে যে আপোনালোকে এটা বিভাগ স্কিপ কৰিলে আপোনালোকে বাকি কিটা বিভাগৰ কথা গম নাব সো আপোনালোকে বাকি কিটা বিভাগৰ ভেকেন্সি কথা A to Z ভালদৰে চাই ল'ব তেতিয়া আপোনালোকৰ নিজৰ যেটো কোৱালিফিকেশন আছে সেই কোৱালিফিকেশন মানে এটা হলো আপোনালোকে ভেকেন্সি দেখিবলৈ পাব আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছো 18 পৰা 40 বা 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে যেটো এজ ক্ৰাইটেৰিয়া হয় সেই এজ ক্ৰাইটেৰিয়াটো বা এজ ৰিলেক্সেশন হয় সেই এজ ৰিলেক্সেশন সমূহ আপোনালোকে লাভ কৰিব যেনেদৰে আপোনালোকৰ এসসি এসসি কাৰণে 5 বছৰ কৰি ৰিলেক্সেশন লাভ কৰিব ওবিসি কাৰণে 3 বছৰ কৰি ৰিলেক্সেশন লাভ কৰিব পিডব্লিউডি কাৰণে আপোনালোকে 10 বছৰ কৰি এজ ৰিলেক্সেশন সমূহ লাভ কৰিব আৰু এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত আপোনালোকক মই জনাইছো ইয়াৰ কাৰণে বিচাৰিছে পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব মানে সৰি আপোনালোকে যদি এমএ বা এমএসসি হয় তেনেকুৱা যদি আপোনালোকে কোৰ্স পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এটো প্ৰথম বিভাগৰ প্ৰথমটো ভেকেন্সি হয় আৰু যেটো দ্বিতীয়টো ভেকেন্সি হেতু আছে এসিস্টেন্ট বা লজিষ্টিকৰ ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে এডুকেশন কোৱালিফিকেশন বিচাৰিছে ফুল টাইম গ্ৰেজুৱেচন পাছ কৰিব লাগিব আৰু মিনিমাম আপোনালোকে 3 ইয়াৰ্ছৰ কোনো এক্সপেৰিয়েন্স সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু এডুকেশন কোৱালিফিকেশন ভালদৰে আপোনালোকে চাই ল'ব পাৰে ইয়াত দেখিব পাৰিছে এক্সিকিউটিভৰ ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে সেলছ এণ্ড ডিস্ট্ৰিবিউশন লজিষ্টিকৰ কাৰণে ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ 8.5 লাখৰ পৰা 10 লাখ পৰ্যন্ত আপোনালোকে স্যালাৰি আপোনালোকৰ ইনাম পাব মানে যেটো আপোনালোকে বছৰিকা স্যালাৰি লাভ কৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো আমুলৰ অফিচিয়েল ৱেবছাইট আছে তাৰ ৰিক্ৰুটমেন্ট সাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব 13 নৱেম্বৰ আবেদনসমূহ ষ্টাৰ্ট হৈছে 2 ডিসেম্বৰ ইয়াৰ কাৰণে আবেদন কৰা লাষ্ট ডেট হয় সো দ্বিতীয় ভেকেন্সি মুকলি কৰিছে গেল ইন্ডিয়া ফালৰ পৰা আপোনালোকে দেখিব পাইছে ইয়াৰ কাৰণে 11/12/2024 মানে আপোনালোকে ডিসেম্বৰ মাহৰ 11 তাৰিখ পৰ্যন্ত এই ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড হয় আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰিব পাৰিব ইঞ্জিনিয়াৰিংৰ ভেকেন্সি মুকলি কৰিছে অফিচাৰ ভেকেন্সি মুকলি কৰিছে আপোনালোকৰ যদি ইন্টাৰেষ্টেড হয় আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব গুগল বা ক্ৰমত গেল ইন্ডিয়া বুলি লিখিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশন কিমান বিচাৰিছে মই হেতু আপোনালোকক জনাই দিম সো আপোনালোকে ভিডিঅ শেষলৈকে চাই থাকিব পাৰে অকনো স্কিপ নকৰিব আৰু ইয়াত টোটাল ভেকেন্সি আছে 261 টা সিনিয়ৰ ইঞ্জিনিয়াৰ ভেকেন্সি আছে সিনিয়ৰ অফিচাৰ আছে অফিচাৰ ৰিলেটেড পোষ্ট কিছুমান আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব নিজৰ মোবাইলৰ পৰা আৰু গেল ইন্ডিয়া ফালৰ পৰা এটা বিহৰ ৰিক্ৰুটমেন্ট আহি গৈছে সো আপোনালোকে ৰিক্ৰুটমেন্টৰ যোগে আবেদনসমূহ কৰি ল'ব পাৰিব সিনিয়ৰ ইঞ্জিনিয়াৰ ক্ষেত্ৰত আপোনালোকৰ বিচাৰিছে বেচেলৰ ডিগ্ৰী আপোনালোকৰ হ'ব লাগিব আৰু লগতে অফিচাৰ ভেকেন্সিও আছে আপোনালোকে গোটেইখিনি ভালদৰে চাই ল'ব চাই মেলি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত গেল ইন্ডিয়া যেটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে ধুনিয়াকৈ আবেদনসমূহ কৰি ল'ব পাৰিব ইন্টাৰেষ্টেড যদি হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব আৰু যেটো আপোনালোকৰ পিছৰ ডিপাৰ্টমেন্টটো আহিছে এটো হৈছে আপোনালোকৰ জিএমচি গুৱাহাটী ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 8টা ডক্টৰ নাৰ্ছ আদাৰবোৰ সেনেদৰ ভেকেন্সি খিনি আছে ডক্টৰ নাৰ্ছ যদি আপোনালোকে চাকৰি কৰিব বিচাৰে বা আদাৰ পোষ্ট যদি আপোনালোকে চাকৰি কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব জিএমচি এছত ইয়াত আপোনালোকৰ কাৰ্ডিক এনচিঅলজিষ্ট ভেকেন্সি আছে লগতে আপোনালোকৰ বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব ফিজিচিয়ান আছে এসিস্টেন্ট আছে আৰু জিএনএম আৰু এএনএম নাৰ্ছৰ ভেকেন্সিও আছে যদি আপোনালোকে জিএনএম এএনএম নাৰ্ছৰ ভেকেন্সিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছে আপোনালোকে জিএমচিৰ ৰিক্ৰুটমেন্টত আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত ডক্টৰৰ ক্ষেত্ৰত এমবিবিএছ ডিগ্ৰী লাগিব ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত যদি আপোনালোকে বিএসসি জিএনএম কৰিছে জিএনএমৰ ক্ষেত্ৰত জিএনএম ভেকেন্সিৰ কাৰণে আবেদন কৰিব এএনএমৰ ক্ষেত্ৰত এএনএম ভেকেন্সিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰিবলৈ আপোনালোকে যেটো এডমিনিষ্ট্ৰেশ্যন অফিচ দেখিব পাইছে অফলাইন যোগে আবেদন কৰিব লাগিব সেই অফলাইন এড্ৰেছ যেটো দেখিব পাইছে সেই এড্ৰেছত আপোনালোকৰ ডকুমেন্টছ বা ফৰ্মখন আপোনালোকে ফিল আপ কৰি নিজে হলো দিব পাৰে বা পোষ্টেল যোগে পঠাই দিলো আপোনালোকৰ আবেদনসমূহ হৈ যাব যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ পৰৱৰ্তী ভিডিওত লগ পাম